নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুত উৎকণ্ঠাৰ অন্ত পৰিল। ITI কাউন্সেলিং কেতিয়া হ'ব, এডমিশ্যন কেতিয়া হ'ব, ফাৰ্ষ্ট কাউন্সেলিং কেতিয়া আৰম্ভ হ'ব, ছেকেণ্ড কেতিয়া আৰম্ভ হ'ব, থাৰ্ড কাউন্সেলিং কেতিয়া আৰম্ভ হ'ব, কেইটা কাউন্সেলিং হ'ব, টোটেল স্পট এডমিশ্যন হ'বনে নাই, এই সকলো ডিটেইলছ লৈ মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সকলো ক'ম। নতুন টাইমলাইন আহিলে, যিসকলে সুধি আছিলে কেতিয়া আহিব, মই সকলোকে কৈছিলোঁ যে আগষ্টত আহিব খাটাং, আৰু আগষ্টত সেইমতে আহিছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ITI মেৰিট লিষ্ট এটা ডাঙৰ প্ৰশ্ন হৈ আছিলে, আহিবনে নাহে 2024ত নাহে নেকি। বহুতে গ্ৰেজুৱেশ্যনৰ এডমিশ্যন লোৱা নাই, বহুতে পলিটেকনিক অনলাইন কৰা নাছিলে, বহুত কেৱল ৰৈ আছিলে ITIৰ কাৰণে। বহুত কণ্ঠাৰ পাছত ITIৰ লিষ্ট, ৰেংক লিষ্ট আপোনালোকৰ 19 আগষ্টত ঘোষণা কৰিব। এইটো ITI নটিছ যোগে কৰিছে। এতিয়া ৰেংক লিষ্ট কি, এইটো হৈছে আপোনালোকে যেতিয়া অনলাইন কৰিছিলে, আপোনালোকৰ পাৰ্চেণ্টেজসমূহ দিছিলে, তাৰপিছত আপোনালোকে ভেৰিফাই কৰিছিলে ডকুমেণ্টছখিনি লৈ। সেই ভেৰিফাই কৰাৰ পাছত আপোনালোকৰ পাৰ্চেণ্টেজসমূহ লৈ ITI এখন ৰেংক লিষ্ট বনাইছে। আপোনালোকৰ সকলোৱে এখন ৰেংক লিষ্ট বনাইছে। সেই ৰেংক লিষ্টখনত আপোনালোকৰ কেই নম্বৰ আছে, কেই নম্বৰত আপোনালোক আছে, আপোনালোকৰ পাৰ্চেণ্টেজটো কেই নম্বৰত তাত লিষ্টেড হৈছে, সেইটোৱে হৈছে ৰেংক লিষ্ট। সেই ৰেংক লিষ্ট অনুযায়ী মেৰিটত আপোনালোকৰ নাম আহিব। আপোনালোকে ডিপাৰ্টমেণ্টসমূহ চুজ কৰিব পাৰিব। আপোনালোকে অনলাইন এডমিশ্যন ল'ব লাগিব। এডমিশ্যনটো অনলাইন নহ'ব, অফলাইনে হ'ব। মই সকলোক আপোনালোকৰ আগত জনাবলৈ গৈ আছোঁ। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইখন হৈছে নটিফিকেশ্যন। 20/5/2024 পৰা 25/5লৈকে ৰেজিষ্ট্ৰেশ্যনৰ সময়, 25/6লৈকে ৰেজিষ্ট্ৰেশ্যনৰ সময় দিছিলে, যিটো হৈ গ'ল। তাৰপিছত ভেৰিফিকেশ্যনৰ সময় দিছিলে, যিটো আছিল 20/5/2024 পৰা 26 তাৰিখলৈকে। ITIত গৈ আপোনালোকে ভেৰিফিকেশ্যন কৰিবলগীয়া হৈছিলে। এইখিনি সকলোৱে অলৰেডি কমপ্লিট কৰি দিলে। তাৰপিছত আহিলে ৰেংক জেনেৰেশ্যন অফ কেণ্ডিডেট ভিউইং ৰেংক বাই দ্য কেণ্ডিডেট ইন দেয়াৰ পেজ 19 আগষ্ট। এতিয়া 19 আগষ্টত গৈ আপোনালোকৰ যিটো পেজ আছে, পেজত গৈ আপোনালোকে নিজৰ ৰেংকসমূহ আপোনালোকে চাই ল'ব পাৰিব। তাৰ কাৰণে আপোনালোকে কেনেদৰে চাব, মই সেইটো চমু আভাস এটা আপোনালোকক দিছোঁ। প্ৰথমতে আপোনালোকে ITIৰ যিটো মেইন ৱেবছাইট, সেইটো অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ লগে লগে আপোনালোকৰ যিটো ইণ্ট্ৰডাকশ্যন বুলি আছে, তাৰ তলতে আপোনালোকে দিছে এপ্লাই এণ্ড লগ ইন, তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত যিটো আপোনালোকৰ ID, সেই IDটো ইয়াত এপ্লিকেশ্যন নাম্বাৰটো ইয়াত ভৰাব লাগিব, পাছৱৰ্ডটো ভৰাব লাগিব, ছিকিউৰিটি পিনটো ভৰাই আপোনালোকে লগ ইন কৰিলে আপোনালোকৰ ৰেংক লিষ্টটো ইয়াত ডাউনলোড কৰি ল'ব পাৰিব। তাৰপাছত আহিলে 23 আগষ্ট। 23 আগষ্টৰ পৰা 26 আগষ্টলৈ আপোনালোকৰ চইচ ফিলিং কৰিব লাগিব। আপোনালোকে তাত কি ট্ৰেড ল'ব, কোন ITI আপোনালোকে এপ্লাই কৰিব বিচাৰিছে, এই সকলোবিলাক আপোনালোকে ডিটেইলছ আপোনালোকে দিব লাগিব। আপোনালোকে ট্ৰেড চুজ কৰিব লাগিব। কেনেদৰে ট্ৰেড চুজ কৰিব মই সকলোবিলাক দি যাম। আপোনালোকৰ ট্ৰেড কোন কেইটা ল'ব, আপোনালোকৰ তাত কোনো লিমিটেশ্যন নাই। আৰু আপোনালোকে কেইবাখনো ITI কলেজত আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো নহয় যে আপোনালোকে এখনে কৰিব পাৰিব। এইটো আপোনালোকে চইচ ফিলিংটো কৰি ছেভ কৰাৰ পাছত আপোনালোকৰ 28 আগষ্ট তাৰিখে ফাৰ্ষ্ট কাউন্সেলিং আৰম্ভ হ'ব। ফাৰ্ষ্ট কাউন্সেলিং আৰম্ভ হ'ব। সেই কাউন্সেলিং আপোনালোকৰ পাৰ্চেণ্টেজ ৱাইজ দিব, আপোনালোকৰ ৰেংক লিষ্ট মতে দিব, তাৰপিছত আপোনালোকৰ চইচ ফিলিঙৰ মতে দিব। সেইমতে আপোনালোকৰ 28 আগষ্টত প্ৰথমটো কাউন্সেলিং আৰম্ভ হ'ব। 29, 30, 31 আগষ্টত আপোনালোকে ITI কলেজলৈ এলটমেণ্ট লেটাৰটো লৈ যাব লাগিব, তাত ফিজ ডিপ'জিট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ তেতিয়া এডমিশ্যনটো হৈ যাব সেইটো ডিপাৰ্টমেণ্টত, যিটোত আপোনালোকে এডমিশ্যন ল'ব বিচাৰিছে। তাৰপিছত আপোনালোকৰ ছেকেণ্ড কাউন্সেলিং আৰম্ভ হ'ব 3rd ছেপ্টেম্বৰত। যিসকলে ফাৰ্ষ্ট কাউন্সেলিঙত ছিট নাপালে, তেওঁলোকে ছেকেণ্ড কাউন্সেলিং 3rd ছেপ্টেম্বৰত তেওঁলোকৰ নাম আহিব। সেইটো ৰেংক লিষ্ট মতে আহিব। যদি আপোনালোকে ফাৰ্ষ্ট কাউন্সেলিঙত মনপচন্দৰ ছিট নাপায়, আপোনালোকে ইগন'ৰ কৰিলে আপোনালোকৰ ছেকেণ্ড লিষ্টত আহি যাব। সেইসকলৰ এডমিশ্যন হ'ব ছেকেণ্ড কাউন্সেলিঙত, যিসকলে ছিট পাব সেইসকলৰ এডমিশ্যন হ'ব 5 পৰা 7 ছেপ্টেম্বৰত। তেওঁলোকে সেই একেধৰণে এলটমেণ্ট লেটাৰটো আপোনালোকে লৈ যাব লাগিব। এলটমেণ্ট লেটাৰটো ডাউনলোড কৰিব লাগিব। এলটমেণ্ট লেটাৰ আপোনালোকে এভেইলেবল হৈ যাব, সেইটো আপোনালোকে ডাউনলোড কৰিব। ডাউনলোড কৰি আপোনালোকে ফিজ লৈ পেলাই ডিপ'জিট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ মডিফিকেশ্যনৰ কাৰণে সময় দিছে। এতিয়া যিসকলে ছিট পালে তেওঁলোকে মডিফিকেশ্যন কৰিব পাৰিব, আপগ্ৰেড কৰিব পাৰিব নিজৰ ছিটটো। যদি মনপচন্দৰ ছিট পোৱা নাই, আপোনালোকে একচেপ্ট কৰি থৈছে কিন্তু মনপচন্দৰ ছিটটো মনপচন্দ হোৱা নাই, আপোনালোকে আপগ্ৰেড কৰিব পাৰিব, মডিফিকেশ্যন কৰিব পাৰিব। 8 আৰু 9 ছেপ্টেম্বৰ 2 দিন সময় দিছে। সেই 2 দিনত কৰাৰ পাছত আপোনালোকৰ থাৰ্ড কাউন্সেলিং আৰম্ভ হ'ব 11 ছেপ্টেম্বৰত।
যিসকলে আপগ্ৰেড কৰিছে তেওঁলোকৰ নাম আহিব, নতুনকৈও নাম আহিব, থাৰ্ড কাউন্সেলিঙত নাম আহিব। থাৰ্ড কাউন্সেলিঙৰ এডমিশ্যন হ'ব 12-13 দুদিন হ'ব, 12-13 ছেপ্টেম্বৰত। তাৰপিছত পুনৰ মডিফিকেশ্যন কৰিব পাৰিব তেওঁলোকে, পুনৰ আপগ্ৰেড কৰিব পাৰিব, মডিফিকেশ্যন কৰিব পাৰিব, চইচ ফিলিং পুনৰ কৰিব পাৰিব। দুবাৰ টাইম দিছে, চইচ ফিলিঙৰ কাৰণেও দুবাৰ, মডিফিকেশ্যন ৰিভাইজ কৰিব পাৰিব, গোটেইখিনি দুবাৰ আপোনালোকে কৰিব পাৰিব। দুটা চান্স থাকিব আপোনালোকৰ, 14 আৰু 15ত আপোনালোকে 2 নম্বৰ বাৰৰ কাৰণে কৰিব পাৰিব। আপোনালোকে পুনৰ চইচ ফিলিং কৰোঁ বুলিলে কৰিব পাৰিব। তেতিয়া যিসকলে ছিট পোৱা নাই তেওঁলোকেও পাৰিব, যিসকলে অলৰেডি ছিট লৈছে তেওঁলোকে আপগ্ৰেড কৰিব পাৰিব, মডিফিকেশ্যন কৰিব পাৰিব। ফ'ৰ্থ কাউন্সেলিং 17 ছেপ্টেম্বৰত, 18 পৰা 20 ছেপ্টেম্বৰলৈ ফ'ৰ্থ কাউন্সেলিঙৰ এডমিশ্যন। সেইদৰে ফিফ্থ কাউন্সেলিং 23 ছেপ্টেম্বৰ 2024 তাৰিখে আৰম্ভ হ'ব, আৰু তেওঁলোকৰ এডমিশ্যন 24 পৰা 25 এই দুদিনত তেওঁলোকৰ এডমিশ্যন হ'ব। অৰ্থাৎ 25 ছেপ্টেম্বৰত সম্পূৰ্ণ এডমিশ্যন প্ৰক্ৰিয়াটো শেষ হৈ যাব। এতিয়া ইয়াতো যদি ছিট নাপায় তেতিয়াহ'লে স্পট এডমিশ্যনৰ কোনো অপশ্যন নাই দিয়া। যদি পিছলৈ আহে তেতিয়া আপোনালোকক জনাই দিম, কিন্তু এতিয়া যিখন ৰিভাইজ টাইমলাইন সেই টাইমলাইন মতে স্পট এডমিশ্যনৰ কোনো সম্ভাৱনাতা নাই এতিয়ালৈকে। গতিকে আপোনালোকে ফিফ্থ কাউন্সেলিঙলৈকে যদি আপোনালোকৰ ছিট নাপায় তেতিয়াহ'লে আপোনালোকে ITIত ছিট নাপাব। যদি পিছত আহি যায় স্পট কাউন্সেলিঙৰ কিবা নটিফিকেশ্যন মই আপোনালোকক জনাই দিম। আপোনালোকে ইয়াত এপ্লাই লগইন যিটো অপশ্যন দিছে তাত আপোনালোকে ক্লিক কৰিয়ে সকলো ডিটেইলছ ITIৰ আপোনালোকৰ চইচ ফিলিং, ৰেংক লিষ্ট সকলো আপোনালোকে ইয়াতে পাব পাৰিব, ছিট এলটমেণ্ট ডাউনলোড কৰিব পাৰিব। গতিকে এয়াই আছিল আজিৰ ভিডিঅ'। আজিলৈ ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।